যোৱা কেইটামান বছৰত অসমৰ বিকাশে এক নতুন উদাহৰণ স্থাপন কৰিছে। আমাৰ প্ৰশাসনিক বুৰঞ্জীত অসমৰ উত্থানক লৈ কেতিয়াও এক আৰ্হি প্ৰস্তুত হোৱা নাছিল। আমি আনক কপি কৰিছিলোঁ, আমি আনক শিকিছিলোঁ, কিন্তু লাহে লাহে আমাৰ ৰাজ্যই আজি স্বতন্ত্ৰভাৱে আসাম মডেল অফ ডেভেলপমেণ্ট উন্নয়নৰ এক অসম আৰ্হি প্ৰস্তুত কৰিছে। আমাৰ ৰাজ্যখনত সমুদ্ৰ নাই, আমাৰ ৰাজ্যখনত যথেষ্ট উৰিষ্যাৰ দৰে প্ৰাকৃতিক সম্পদ নাই। দশকজোৰা আইন শৃংখলাৰ পৰিস্থিতিয়ে আমাৰ সম্ভাৱনাবিলাকক নিষ্পভ কৰি ৰাখিছিল। কিন্তু এনে প্ৰত্যাহ্বানৰ মাজতো আজি অসমে লাহে লাহে এটা আসাম মডেল সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অসমে আৰম্ভ কৰা অৰুণোদয় আঁচনি আজি দেশৰ বিভিন্ন ৰাজ্যই বিভিন্ন প্ৰকাৰে আজি নিজৰ নিজৰ ৰাজ্যত ইমপ্লিমেণ্ট কৰা আৰম্ভ কৰিছে। আত্মসহায়ক গোটক লৈ আমি আৰম্ভ কৰা উদ্যমিতা অভিযানে আজি ভাৰতৰ বিভিন্ন ৰাজ্যত ৰূপায়ণৰ পথত আগবাঢ়িছে। অসম মডেলৰ এক ডাঙৰ স্তম্ভ হৈছে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তি। অসমৰ দৰে এখন দৰিদ্ৰ আৰু পিছপৰা ৰাজ্যই মাত্ৰ 5 বছৰৰ ভিতৰতে 1,65,000 চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দি প্ৰমাণ কৰিছে যে আজি আমি অসম এখন নতুন বিকাশৰ পথেৰে যাবলৈ, এটা নতুন বিকাশৰ সোণোৱালী পথেৰে আগবাঢ়ি যাবলৈ আমি সাজু হৈ আছোঁ। ভূমি সংস্কাৰৰ পৰা, স্বাস্থ্য সেৱাৰ পৰা, ডিজিটেল প্ৰশাসনলৈকে আজি আমাৰ ৰাজ্যখন প্ৰতিটো দিশতে আগবাঢ়িব পাৰিছে। আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে বুদ্ধিদীপ্ত প্ৰশাসন, য'ত নেকি ডেশ্ববোৰ্ড, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰেডিক্টিভ ছিষ্টেমৰ জৰিয়তে দ্ৰুত, সঠিক আৰু নাগৰিক কেন্দ্ৰিক আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। আমাৰ লক্ষ্য হৈছে অহা 5টা বছৰত অসম মডেলক আমি আৰু বেছি শক্তিশালী কৰি তোলা, ৰাষ্ট্ৰৰ মাজত অসমক বিকাশৰ আৰু সামাজিক ন্যায়ৰ এক মূৰ্ত উদাহৰণ হিচাপে স্থাপন কৰা। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰত আমি লোৱা বিভিন্ন পদক্ষেপত যোৱা চৰকাৰৰ 5টা বছৰৰ পিছত বৰ্তমান চৰকাৰৰ 100টা দিনত তাক আকৌ এবাৰ প্ৰতিফলিত কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ।